নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া বাজিছে ৰাতিপুৱা 9টা। মই গা পা ধুই চাহটা খাই কৈ আজৰি হ'লোঁ। এতিয়া ল'ৰাক অকণমান পঢ়াই আছোঁ। তাৰ অনলাইন ক্লাছ হৈছিলে আৰু তাক মানে 1-2খন 1ৰ পৰা 10লৈকে লিখিব দিছে আৰু কেইটামান ফলত মানে ফল মূলৰ ৰং কৰিব দিছে, তাকে কৰাই আছোঁ। চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো আজি শেষলৈ। আজি দিনটো কি কি কৰোঁ কি কি নকৰোঁ নাজানো, কিমানখিনি ভিডিঅ' কৰিব পাৰোঁ। আৰু শেষত জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো দুপৰীয়া ভাত পানী খাই কৰি আজৰি হ'লোঁ, কিন্তু খিনি দেখুৱাব নহ'ল বাৰু। মানুহজনৰ লগৰ আহিছিলে এজন, তেওঁ অলপ টাইম বহিলে আৰু এতিয়া গ'ল বাৰু। তেওঁ যোৱাৰ পিছতে ভাতটো খাই দিলোঁ, কাৰণ বহুত দেৰি হৈ গ'লগৈ, 12টা বাজি গ'ল। সেইটো কাৰণে ভাতটো খাই দিলোঁ। ভিডিঅ' কৰিব নহ'ল বাৰু, ফটাফট খাই দিলোঁ। এতিয়া ভাবিছোঁ টেঙা খাওঁ। বাহিৰত বহুত ধুনীয়া ৰ'দ দি আছে। বগৰী খাব মন গৈ আছিল, কিন্তু ইয়াতে বগৰী পোৱা নাই, সেইবাবে কমলা টেঙাকে খাব লৈছোঁ। 3টামান কমলা টেঙা আছে, তাকে বহিৰ ৰ'দতে খাওঁ নিমখ জলকীয়া লৈ। ৰ'দত বহি টেঙা খোৱা মজাই বেলেগ জানেই। তাকে খাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। টেঙা চেঙা খাই কৰি আজৰি হ'লোঁ। এতিয়া ধুনীয়াকৈ তামোল এখন খাই আহিছোঁ। পিনে এয়া ল'ৰা, পিনে দুটা। চুৰেণ ভাত কিহে খালি দুপৰীয়া? খিচিৰি? আমাকো মাতিব লাগিছিলে। তেতেলী পাৰিবলৈ ন? তেতেলীখিনি পকিছে যদি পাৰি পেলাব লাগে, নহ'লে এতিয়া তৰুণৰ বোৱাৰীয়ে কি বনাইছে? বিহু পিঠা চিঠা কি বনাইছে? ক'ত গৈছে? মিছন চাৰিআলি? এতিয়া ওলাই গৈ ৰেডি টাউনলৈ যাবলৈ। জানেই বিহু আহিছে, পহিলৈ বিহু হ'লেই, তাকে বিহু বজাৰ কেইটামান কৰি আহোঁ। ল'ৰাটোৰ কাৰণেও বিহু বুলি কিবা এটাতো দিবই লাগিব, তাকে যাওঁ অলপ বজাৰ কৰি আহোঁ। ঘৰুৱা বজাৰ কেইটামান আৰু ল'ৰাটো বিহু বুলি কাপোৰ এযোৰ দিওঁ, সেই বজাৰ কৰিবলৈ যাওঁ। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে।
আমি এইমাত্ৰ আহি টাউনৰ পৰা পাই গ'লোহি। মই টাউনৰ পৰা যিযোৰ কাপোৰ টাউনত পিন্ধি গৈছোঁ সেইযোৰ আহি বাহিৰে বাহিৰে খুলি এইটো গৰম নাইটিটো লগাই লৈছোঁ। জানেই বেমাৰ আজাৰ বহুত হৈছে, সেইকাৰণে কাপোৰযোৰ বাহিৰে বাহিৰে খুলি বাহিৰতে থৈ দিছোঁ, কাইলৈ ধুই দিম। আৰু ভাবিলোঁ আজি বজাৰ যিখিনি কৰি আনিছোঁ আপোনালোককো এবাৰ দেখুৱাওঁ। তেনে ব'লক আজি কি কি বজাৰ কৰি আনিছোঁ আপোনালোকক দেখুৱাওঁ। এইটো আনিলোঁ এটা গৰম স্পৰ্টিং, মানে চুৱেটাৰ টাইপৰে আৰু গৰম। এইটো আনিলোঁ, এইটো সৰুটো দাদাৰ। তাৰপিছতে আনিলোঁ এনেকুৱা দুটা আনিছোঁ, এটা ডাঙৰটো দাদা আৰু এটা ভিনদেউৰ কাৰণে। এই দুইটা একেই, দুইটাৰ কাৰণে দুটা। তাৰপিছতে ভতিজাটোৰ কাৰণে আনিলোঁ এটা জাম্পাৰ, এইটো ভতিজাটোৰ, এতিয়া এনেকৈ দেখুৱাই দিছোঁ। আৰু বেটাৰ কাৰণে আনিলোঁ এইটো একেই, দুইটাৰ কাৰণে দুটা জাম্পাৰ। আৰু বেটাৰ কাৰণে এইটো এটা চাৰ্ট আনিলোঁ। আৰু মা আৰু বৌৰ কাৰণে আনিলোঁ দুখন চাদৰ, এখন মা আৰু এখন বৌ, দুইজনীৰ কাৰণে দুখন চাদৰ। দুইজনে মিলাই ল'ব, কোনখন ভাল লাগে মিলাই ল'ব আৰু দুইজনী। এয়া হ'ল মোৰ মাৰ ঘৰৰ বজাৰ। আৰু এতিয়া মোৰ মানুহজনৰ ঘৰৰ বজাৰ, মানে মা দেউতাৰ কাৰণে। মাৰ কাৰণে ল'লোঁ এযোৰ চেণ্ডেল, এযোৰ মা। আৰু দেউতাৰ কাৰণে ল'লোঁ এযোৰ জোতা, পামচু টাইপৰে এযোৰ জোতা। আৰু দেউতাৰ কাৰণে আৰু এটা ল'লোঁ, এইটো এটা ব্লেজাৰ টাইপৰ। এয়াই আজি বিহু বজাৰ। কেনেকুৱা লাগিলে কাপোৰখিনি জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'লৈ ইয়াতে সামৰণি মাৰিছোঁ।